ইতিমধ্যে চাহ শ্ৰমিকৰ বাবে বিধানসভাত গৃহীত হৈছে এখন বিশেষ বিধেয়ক আৰু যাৰ বাবে চাহ শ্ৰমিকসকলৰ মাজতে আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। চাহ শ্ৰমিকৰ ভূমি অধিকাৰ বিধেয়কখন ইতিমধ্যে শুকুৰবাৰে গৃহীত হৈছে বিধানসভাত আৰু তাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে থকা চাহ শ্ৰমিকসকলৰ মাজত যেন আনন্দৰ জোৱাৰ উঠিছে। কিন্তু 200 বছৰৰ পাছত চৰকাৰে ঐতিহ্যশালী এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এতিয়া আনন্দৰ জোৱাৰ উঠিছে চাহ শ্ৰমিকৰ মাজত। ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এতিয়া আনন্দ উল্লাসিত পৰিৱেশ হৈ পৰিছে। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই মুহূৰ্তত আমি জনাব লাগিব দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত চাহ শ্ৰমিকসকলে কিদৰে আনন্দৰে দিন পাৰ কৰিছে, কিয়নো শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিখন বিধেয়ক গৃহীত কৰিছে, যি আচলতে চাহ শ্ৰমিক ভূমি অধিকাৰ বিধেয়কখন যিটো গৃহীত হৈছে তাৰ পাছতে এতিয়া চাহ শ্ৰমিকসকল অতিকৈ আনন্দত মতলীয়া হৈ পৰিছে। আৰু এই মুহূৰ্তত নেঘেৰিটিং চাৰিআলিত থকা চাহ শ্ৰমিকসকলে কিদৰে আনন্দত আত্মহাৰা হৈ পৰিছে আমি সবিশেষ খবৰ দেখাম সম্পূৰ্ণ দৃশ্যৰ সৈতে। ইতিমধ্যে ৰাজ্য চৰকাৰে ভাল খবৰ আগবঢ়াইছে চাহ শ্ৰমিকৰ বাবে আৰু এই মুহূৰ্তৰ এই খবৰটো লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে যে চাহ শ্ৰমিকৰ বাবে কি ভাল খবৰ আছে। ইতিমধ্যে সকলোৱে জ্ঞাত যে চাহ শ্ৰমিকৰ ভূমি অধিকাৰৰ এক বিশেষ বিধেয়ক গৃহীত হৈছে, যাৰ বাবে বিধানসভাত গৃহীত হোৱাৰ মাত্ৰকে এতিয়া শ্ৰমিকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। চাহ শ্ৰমিক ভূমি পট্টা প্ৰদান বিধানসভাত গৃহীত হোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত চাহ শ্ৰমিকসকলৰ মাজত যেন আনন্দৰ সীমা নাই। যিহেতু শুক্ৰবাৰৰ দিনটোত চাহ শ্ৰমিকসকলৰ 200 বছৰৰ পিছত অসম চৰকাৰে এক ঐতিহ্যশালী সিদ্ধান্ত গ্ৰহণ কৰিছে চাহ শ্ৰমিকসকলক লৈ আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপিত এমেণ্ডমেণ্ট বিলখন শুক্ৰবাৰে গৃহীত হোৱাত ইয়াৰ জৰিয়তে অসমৰ 825খন চাহ বাগিচাৰ প্ৰায় 3.3 লাখ পৰিয়াল লাভান্বিত হৈছে। নেঘেৰিটিং চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে সন্ধিয়া দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিলৈ ওলাই আহি আনন্দত ঝুমুৰ নাচি অসম চৰকাৰক জনাইছে ধন্যবাদ। আৰু এই মুহূৰ্তৰ দেৰগাঁৱৰ পৰা আমাৰ সাংবাদিক হেমন্ত বৰাৰ হাতত যি দৃশ্যাংশ বা ভিজুৱেলছ যুগুত কৰিছে, এটা ভিজুৱেলছ আহি পৰিছে, লগতে যদি মন্তব্য আছে মন্তব্য আমি দেখাব চেষ্টা কৰিম। তাৰ বাবে আমি কিছু দৃশ্যাংশ দেখাই আছোঁ। এই দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠাৰ কেইটামান বিশেষ দৃশ্য। যিহেতু ৰাজ্য চৰকাৰে 200 বছৰৰ পিছত এক ঐতিহ্যশালী সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰমিকসকলৰ বাবে আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপিত হোৱা এমেণ্ডমেণ্ট বিলখন আজি গৃহীত হোৱাত অসমৰ 825খন চাহ বাগিচাৰ প্ৰায় 3.3 লাখ পৰিয়াল লাভান্বিত হৈছে, যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেখা গৈছে নেঘেৰিটিং চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে সন্ধিয়াৰ সময়ত এইদৰে দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিলৈ ওলাই আহিছে, আনন্দত ঝুমুৰ নাচিছে আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। এই মুহূৰ্তৰ সম্পূৰ্ণ দৃশ্যাংশৰ লগতে যদি মন্তব্য আছে মন্তব্য আমি আগবঢ়াব চেষ্টা কৰিছোঁ। অপেক্ষাৰ অন্তত আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পদক্ষেপ, ঐতিহাসিক পদক্ষেপৰ কাৰণে আজি আমাৰ মানুহখিনিয়ে ম্যাদী পট্টা পাবলৈ সক্ষম হ'ব আৰু বিলটো অলৰেডি আজি পাছ হৈছে। গতিকে এই বিলটো পাছ কৰি দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনোৱাৰ লগতে সদায় যাতে তেখেতে আমাৰ লগত থাকে এনেকৈ আৰু সদায় যাতে আমাৰ হৈ কাম কৰি যায় তেখেতক ভগৱানে শক্তি প্ৰদান কৰক। আৰু লগতে তেখেতে আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে বহু সুন্দৰ সুন্দৰ আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিবিলাকত আমাৰ চাহ জনগোষ্ঠীসকল আজি বহুত উপকৃত হৈছে। গতিকে এইবিলাক কাৰণতে আমি তেখেতক বহুত বহুত ধন্যবাদ, কোটি কোটি প্ৰণাম জনাইছোঁ। আজি আমাদের নেগেটিং চাহ বাগানে গোটে গোলাঘাট ডিস্ট্রিক্ট বন্ধ দিল। বাগানে বাগানে আমাদের জনটা মিটিং হইল, আমাদের জনটা আমাদের আজি 200 বছরের ভিতরে ধর যে আমরা মাটি পটার কারণে কতনা সরকার আইলো, কতনা সরকার গেল, কোনোদিন কোনো একটা আজলেকে আমাদেরকে সিদ্ধান্ত নাই দিল যে আজ তোদেরকে মাটি পটা দিব বলে কোনোদিন আমরা শুনো নাই রহি। যেতনা সরকার আছে বলে আমুকটা দিব কিন্তু ঘুরে সরকার চলে যায়, কিন্তু আমাদেরকে মানে ঘুরে কেনে দেখে আর কিন্তু পিছে ভোট পোৱাৰ লগে লগে ওরা আর কোনো চিন্তা নাই করে, ওদের নিজের চিন্তাটা দেখে। তার ভিতরে আজ আমাদের হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই আজ আমাদের কারণে যেটা ও দিব বলে কেনে চুক্তি করে, হয়তো দুদিন দেরি হয়, হয়তো দুদিনের পিছে আমরা বস্তুটা পাই বলে কেনে বহুত আশা করি। আজি এতনা অরুণোদয় আঁচনি মহিলা পাচ্ছে, কেতনা ভাল লাগছে। আজি পাচি বলে কোনে সবে কাই বলছে। আজি লড়া ছোৱালী মইনা আঁচনি পাই আহে, ছোৱালী বিলাকে কলে যে ধর মইনা আঁচনি পাচ্ছে।
আৰু হামদাৰ এখন এই মাটি পটাটা হৈ যোৱাৰ লগে লগে হামদাৰ ল'ৰা ছোৱালীকে পঢ়াবৰ কাৰণে টেনশ্যন নাই থাকে আমরা গাঁওবুঢ়া কিনে যাই কিনে কাগজ পত্ৰ করতে লাগে এই সার্কুলার অফিসে যাই কিনে হামদার এই ইনকাম সার্টিফিকেট আন আজ যদি হামদার হাতে এই বস্তুটা থাকার লগে লগে হামদার কোনো টেনশ্যন নাই চিন্তা নাই থাকবে চিন্তা নাই থাকার কারণে হামদার আজ অসম সরকারকে বহুত বহুত ধন্যবাদ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই বহুত ধন্যবাদ বুলি কনে মই নমস্কাৰ জনাইছোঁ।